4th ইউনিট ইভালুৱেশ্যন 2015 এনুৱেল এক্সাম পৰীক্ষাৰ সায়েন্সৰ কুৱেশ্যন পেপাৰখন মই শ্বেয়াৰ কৰা নাছিল বহুতে সুধি আছিল যে স্যাৰ সায়েন্সৰ কুৱেশ্যন পেপাৰখন দি দিব সো মই সেয়ে সায়েন্সৰ কুৱেশ্যন পেপাৰখন তোমালোকৰ ওচৰত শ্বেয়াৰ কৰিছো তোমালোকে চাবা এনেকুৱা পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সময় 2 ঘণ্টা মাৰ্কস থাকে 50 নম্বৰ যিসকলে 100 আছে তোমালোকৰ চাব পাৰিবা 100 নম্বৰ পৰীক্ষা হলো সো তাৰ আগতে অৱগত কৰিব বিচাৰো তোমালোক এবাৰ ক্লাস 8 7 পাবা 6 আছে যে 7 পাবা আমি 7 8 9 আৰু 10 ৰ অনলাইন টিউশন কৰি আছো এডমিশন কৰি আছো গতে কোনো ছাত্ৰ যদি এডমিশন ল'ব বিচাৰে তেতিয়া ল'ব পাৰিবা আমাৰ এপ্ৰিল 1 তাৰিখৰ পৰা ক্লাস হ'ব কিন্তু তাৰ আগতে তোমালে এডমিশন লৈ ল'ব লাগিব যেহেতু আমাৰ সিটৰ কথা থাকে যত তোমালোকে ম্যাথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ পঢ়িব পাৰিবা যিসকল ছাত্ৰতে এই ক্লাস বিলাক ল'ব বিচাৰে তেতিয়াহলে এই নম্বৰটো এসএমএস কৰিবা 9394628219 এই নম্বৰটো তোমালোকে তোমাৰ নামটো ক্লাসটো আৰু ডিস্ট্ৰিক্টখনৰ নাম শেয়াৰ কৰিবা তাতে আমি ডিটেইলছ দিম আমাৰ টিউশন হৈছে মাত্ৰ মাহিলি 99 টকা ঠিক আছে মাত্ৰ 99 হয় এবছৰৰ কাৰণে তোমালোকে 999 টকা আৰু মাহিলি মাত্ৰ 99 টকা যিসকল ছাত্ৰতে জইন হ'ব বিচাৰে হ'ব পাৰিবা ঠিক আছে আমি আগবাঢ়িছো আৰু লাইভ ক্লাস হ'ব নোৱাৰবিলাক খুদিবও পাৰিবা প্ৰশ্নখিনি 1 ৰ পৰা 5 লৈ শুদ্ধ উত্তৰটো বাছি উলিওৱা আছিল 1 5 ঘনীভৱন ফলত কি হৈ আছে প্ৰশ্ন 2 নম্বৰটো আছে ভূপৃষ্ঠৰ পৰা বহু কিলোমিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক কি বোলে তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ হাতীপতি তাৰকাৰাজ্য আন এটা নাম হল তলৰ কোনটো জ্যোতিয়ান গ্ৰহ নহয় তাৰপিছত 6 নম্বৰ আছে খালী ঠাই পূৰ কৰা দেশ প্ৰয়োগ কৰি পানীৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰি শৰীৰত ঘাম শুকাই যোৱা প্ৰক্ৰিয়াটোক দেশ বোলা হয় প্ৰতি বছৰে দেশ তাৰিখে বিশ্ব জল দিৱস পালন কৰা হয় দেশ পৃথিৱীৰ প্ৰধান শক্তিৰ উৎস উদ্ভিদে নিজৰ খাদ্য উৎপাদন প্ৰক্ৰিয়াক দেশ প্ৰক্ৰিয়া বোলে 7 নম্বৰ আছে শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা যত 5 নম্বৰ আছে বায়ুমণ্ডলত আৰ্গন গেছ আটাইতকৈ বেছি পৰিমাণৰ থাকে যিকোনো পাত্ৰত ৰাখিলে বৰফৰ আকৃতি পৰিৱৰ্তন নহয় ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয় লুব্ধকুল আকাশৰ আটাইতকৈ উজ্জ্বল তৰা পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ চন্দ্ৰক প্ৰায় 45 দিন লাগে 8 নম্বৰ আছে তলৰ প্ৰশ্নৰ উত্তৰ দিয়া হিউমাস কাক বোলে হিমিভৱন কাক বোলে গ্ৰহাণুবেল কি ইছৰোৰ সম্পূৰ্ণ নামটো কি সূৰ্যৰ পোহৰ উপস্থিত আমাৰ শৰীৰত কি ভিটামিন প্ৰস্তুত কৰে বাষ্পীভৱনৰ হাৰ ত্বৰান্বিত কৰা যিকোনো 4টা কাৰক উল্লেখ কৰা 10 নম্বৰ আছে জীৱাশ্ম ইন্ধন কাক বোলে ইয়াৰ সংৰক্ষণৰ দুটা উপায় কি 11 নম্বৰ কুঁৱলী আৰু নিয়ৰ কাক বোলে 12 নম্বৰ আছে সৌৰ শক্তিৰ ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা 13 নম্বৰ আছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ কাক বোলে উদাহৰণ দিয়া 14 নম্বৰ আছে পানীৰ বিভিন্ন অৱস্থাসমূহ কি ইয়াৰ বৈশিষ্ট্য তুলনা কৰা গ্ৰহসমূহক কেইটা ভাগত ভাগ কৰিব পাৰে আৰু কি ইহঁতৰ পাৰ্থক্যসমূহ লিখা তৰা আৰু গ্ৰহসমূহৰ মাজত পাৰ্থক্য লিখা 17 নম্বৰ জলচক্ৰ প্ৰক্ৰিয়াটো চিত্ৰসহ বৰ্ণনা কৰা য'ত 5 নম্বৰ আছে ছাত্ৰসকল আশা কৰোঁ তোমালোকে প্ৰশ্নখন পোৱাত সুবিধা হৈছে সো এনেকুৱা প্ৰশ্ন পৰীক্ষাত চাবা ইয়াৰ উপৰিও এক্সট্ৰা চাব পাৰিবা কিন্তু এখন কুৱেশ্যন পেপাৰ তোমালোকে চাই যাবা আৰু অনলাইন ক্লাছত জইন তোমালোকে হৈ ল'ব পাৰিবা অভিভাৱকসকলৰ লগত তোমালোকে জনাই দিব পাৰিবা বা কিবা জানিব লাগিলে অভিভাৱকসকলে আমাৰ তাত কল কৰিব পাৰিব ঠিক আছে নেক্সট লগ পাম নেক্সট এখন কুৱেশ্যন পেপাৰ লৈ আহিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বাই